হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত অনুস্মিতা আজি সোণতৰ ঘৰলৈ যাব আৰু তেতিয়া শেৱালীক অনুস্মিতাই দেখা পাব। আৰু তেতিয়া অনুস্মিতাই শেৱালীক মই কৈছিলো নহয় সোণদাই তোমাক বহুত ভাল পায় আৰু সেইকাৰণে তোমাক বিয়া পাতি আনিলে। সেইকাৰণে সিন্দুৰৰ ফুটটোৰ সৈতে তুমি জিলিকি আছা, আচলতে এয়া সেন্দুৰ নহয় তোমাৰ প্ৰতি থকা মৰমৰ প্ৰভাৱ বুলি ক'ব। আৰু সেইখিনি সময়তে সোণ আহিব আৰু সোণক শেৱালীৰ কাৰণে এডাল চেন আনিছো পিন্ধাই দিয়া বুলি ক'ব আৰু তেতিয়া সোণে শেৱালীক চেনডাল পিন্ধাই দিব। আৰু তেতিয়া অনুস্মিতাৰ মনত বহুত বেছি দুখ লগা দেখিবলৈ পাব। এইফালে আকৌ সোণে আজি শেৱালীক তোমাৰ আৰু মোৰ মাজত ঘৰৰ ভিতৰত কোনো সম্পৰ্ক নাই, মানুহক দেখাবলৈহে আমি হাজবেণ্ড ৱাইফ বুলি ক'ব। আৰু তেতিয়া শেৱালীয়ে এই ঘৰখনে মোৰ পৃথিৱী মাথো বুজি পোৱা নাই কেনেকৈ মই মোৰ প্ৰতি থকা ঘৃণাবোৰ আঁতৰাবলৈ সোণক কৈ থাকিব। আৰু তেতিয়া সোণে লগাতকৈ মই শেৱালীৰ কাৰণে বেছি নিষ্ঠুৰ হৈছো নেকি বুলি ভাবি থকা দেখিবলৈ পাব। এতিয়া বাৰু সোণে শেৱালীক পত্নী হিচাপে আঁকোৱালি ল'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।